নমস্কাৰ প্ৰিয় দৰ্শক 13 মাৰ্চ বিশ্ব বৃক্ক দিৱস ৱৰ্ল্ড কিডনি ডে আমি সকলোৱে জানো আৰু এই ৱৰ্ল্ড কিডনি দিৱস উপলক্ষে মই উপস্থিত আছো গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ IUKD আমি সকলোৱে জানো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনি হস্পিটেল মোৰ সৈতে উপস্থিত আছে কিডনি হস্পিটেল IUKDৰ ষ্টোন ক্লিনিকৰ মুখ্য ইউৰলজি বিশেষজ্ঞ ডাক্তৰ দেৱজিৎ বৈশ্য আমি সকলোৱে জানো তেখেত এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট ইউৰলজিষ্ট গতিকে ডাক্তৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় গতিকে 13 মাৰ্চ বিশ্ব বৃক্ক দিৱস আৰু এই বিশ্ব বৃক্ক দিৱসৰ লগত সংগতি ৰাখি আপুনি সমাজলৈ আজি কি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিম বুলি ভাবিছে হয় ধন্যবাদ সো মই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো সমাজলৈ যাতে কিডনিটো কেনেকৈ হেলদি কিডনি কেনেকৈ কাৰণ আমাৰ ওচৰত ফ্ৰিকুৱেণ্টলি কুৱেশ্যন আহে মোৰ কিডনিটো কেনেকৈ ভালকৈ ৰাখিম সো মই সেইটোৱে বাৰ্তা দিবলৈ গৈ আছোঁ সো হেলদি কিডনি এজন মানুহৰ ৰাখিবৰ কাৰণে পোনপ্ৰথমতে আমি পানীৰ পৰিমাণ নিয়মিতভাৱে খাব লাগে নিয়মিত মানে অতি বেছিকৈও নহয় কমো নহয় সো পানীৰ পৰিমাণটো আমি ক'বলৈ গ'লে এজন হেলদি যদি কিডনি থাকে তেতিয়া 3 to 4 লিটাৰ্ছ পানী ৰেগুলাৰ খাব লাগে 3 পৰা 4 লিটাৰ পানী খালে যথেষ্ট হয় আৰু তাৰে ভিতৰত যদি কোনোবাই ধৰক যদি ৰ'দত বেছিকৈ কাম কৰিছে বেছিকৈ পৰিশ্ৰম কৰি আছে চ' তেতিয়া পানীৰ পৰিমাণটো হয়তো অলপমান বেছি হ'ব পাৰে কিন্তু 3 পৰা 4 লিটাৰ খালে যথেষ্ট হয় ডক্টৰ এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে যে পানীৰ বুলি কওঁতে কিন্তু আমি বিশুদ্ধ পানী খাব লাগিব সেই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব হয় ছেকেণ্ড মই ক'বলৈ যাই আছোঁ যে আমাৰ খাদ্যাভ্যাসত নিমখৰ পৰিমাণ আৰু প্ৰটিন যেনেকৈ ডাঙৰ মাছ হওক মাংস জাতীয় বস্তু হওক খুব ৰেগুলাৰ বেছিকৈ খালে সেইটো কমাই আনিব লাগে বিশেষকৈ ভেজিটেৰিয়ান ডায়েটত গ'লে খুব এটা ভাল আমাৰ আজিকালি চিকিৎসকসকলে কৈছে যে আমি আমিষতকৈ নিৰামিষ আহাৰৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ কাৰণে বেছি দৰকাৰী নহয় জানো গতিকে আপুনি যে কৈছে যে আমি নিমখৰ পৰিমাণটো কমাই লওঁ গতিকে আমাৰ বহুতৰ মাজত কেঁচা নিমখ খোৱাৰ এটা প্ৰৱণতা আছে গতিকে সেইটো আমি একেবাৰে পৰিহাৰ কৰা উচিত নহয় জানো কেঁচা নিমখ খোৱাটো আমি একেবাৰে পৰিহাৰ কৰা উচিত কমাই আনিলে কাৰোবাৰ খাদ্যাভ্যাসত মানে থাকিব পাৰে নিমখটো কিন্তু কমাই যিমান পাৰে কমাই কৰিব লাগে আৰু দ্বিতীয়তে হ'ল কি এনেকুৱা হয় যে ধৰক আজি মাংস খালোঁ আকৌ ৰাতিপুৱা মাংস খাইছোঁ আকৌ ৰাতিলৈও মাংস খালোঁ বন্ধুৰ লগত পৰি আকৌ কাইলৈ বোলে কিবা এটা বাৰ্থডে পাৰ্টি এটা আছে নহ'লে কিবা বিয়াৰ এটা ৰিচিপশ্যনৰ পাৰ্টি এটা আছে আমি তাতো গৈ মাংস খাই দিলোঁ গতিকে আমাৰ মাংসৰ পৰিমাণটো দেহত যিমান লাগে তাতকৈ আমি বঢ়াই দিলোঁ গতিকে বঢ়াই দিয়াৰ লগে লগে আমাৰ কিডনিটোৰ ওপৰত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰিব নহয় জানো চ' আমাৰ খাদ্যাভ্যাসত ছেকেণ্ড কুৱেশ্যনটো ক'লোঁ যে আৰু 3 নম্বৰ মই ক'বলৈ যাওঁ যে আমাৰ কিডনিৰ আটাইতকৈ ক্ষতিকাৰক বস্তু হ'ল প্ৰেছাৰ হাই প্ৰেছাৰ আৰু ডায়েবেটিছ চ' যাৰ হাই প্ৰেছাৰ আৰু ডায়েবেটিছ থাকে তেখেতসকলে খুব ডক্টৰক ফ্ৰিকুৱেণ্টলি দেখাই পেলাই যাতে সেইটো ট্ৰিটমেণ্ট কৰিব লাগে আৰু 40 বছৰ বয়সৰ পিছত প্ৰেছাৰ আৰু ডায়েবেটিছটো ৰেগুলাৰ চেকআপ এটা কৰিব লাগে ডক্টৰ আপুনি মানে কৈছে যে আমাৰ হাই ব্লাড প্ৰেছাৰ যদি হয় তেতিয়াহ'লে সেইটোৱে কিডনিৰ ওপৰত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব আৰু যদি মানে ডায়েবেটিছ ৰোগত ভুগি থাকে কোনোবা এগৰাকীৰ ব্যক্তি গতিকে তেওঁৰ সেই ৰোগীগৰাকীৰ ক্ষেত্ৰতো তেওঁৰ কিডনিটোৰ ক্ষতি কৰাৰ যথেষ্ট চান্স আছে নহয় জানো গতিকে যিসকলৰ ডায়েবেটিছ আছে বা যিসকলৰ হাই ব্লাড প্ৰেছাৰত ভুগি আছে তেওঁলোকে ৰেগুলাৰ চেকআপ কৰাটো অত্যন্ত জৰুৰী মানে খুব ৰেগুলাৰ চেকআপ আৰু কণ্ট্ৰলত আনিব লাগে ডক্টৰৰ পৰামৰ্শ হিচাপে 4 নম্বৰ মই ক'বলৈ যাই আছোঁ কিডনিটো ভালে ৰাখিবৰ কাৰণে নিয়মিত যোগাভ্যাস নাইবা ব্যায়াম কৰিব লাগে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিব লাগে হয় 5 নম্বৰ পইণ্ট ক'বলৈ গ'লে কিডনিটো ভালে ৰাখিবৰ কাৰণে আমি মাদক দ্ৰব্য জাতীয় বস্তু যেনেকৈ এলকহল হওক নাইবা ধূম্ৰপান জাতীয় বস্তুবিলাক কমাই আনিব লাগে আৰু 5 নম্বৰ পইণ্ট মই ক'বলৈ যাই আছোঁ যে মানে আমাৰ এইখিনি গোটেইখিনি কোৱাৰ পিছতো আমি নিজৰ শাৰীৰিক এটা সদায় এটা বছৰত এবাৰকৈ আমি এটা মানে ইনভেষ্টিগেশ্যনছ কৰিব লাগে হেল্থ চেকআপ এটা কৰিব লাগে তাৰে ভিতৰত ইনক্লুড থাকে আমাৰ ব্লাড বুলি কয় ৰুটিন এক্সামিনেশ্যন অফ ব্লাড ইউৰিনৰ ৰুটিন এক্সামিনেশ্যন এটা ক্ৰিটিনিনৰ পৰীক্ষা এটা লিভাৰ ফাংচন টেষ্ট এটা আৰু লগতে এখন আল্ট্ৰাচাউণ্ডত মানে আমাৰ ভিতৰত কিবা অকল কিডনি বুলিয়ে নহয় অন্য মানে গলব্লাডাৰত কেতিয়াবা একো চিমটমছ নথকাকৈ ষ্ট'নছ থাকিব পাৰে কেতিয়াবা সৰু কিডনিত কেতিয়াবা পাথৰ ওলাব পাৰে নাইবা কেতিয়াবা কিডনিত একো মানে চিমটমছ নথকাকৈ কেতিয়াবা টিউমাৰ জাতীয় বস্তু ধৰাত পৰিব পাৰে সেইকাৰণে মই কওঁ যে প্ৰত্যেক মানুহে বছৰত এবাৰ ৰেগুলাৰ হেল্থ চেকআপ এটা কৰিব লাগে চ' এইখিনি যদি সকলোৱে
মানি চলে তেতিয়াহ'লে কিডনিটো মই ভাবোঁ যে ভালে থাকিব হয় 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 ডক্টৰ গতিকে এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোৰ মনলৈ মোৰ এই মুহূৰ্তত মনত থকা আপোনাৰ পইণ্টকেইটা যিকেইটা পইণ্ট মোৰ মনত থাকিলে গতিকে মোৰনো কিমান পইণ্ট মনত থাকিলে মই এবাৰ যদি ৰিভিউ কৰোঁ তেতিয়াহ'লে মোৰ মনত থাকিলে যে আপুনি আমি নিৰামিষ আহাৰৰ ওপৰত আপুনি গুৰুত্ব দিব দিছে আৰু আপুনি আমিষ আহাৰৰ পৰিমাণটো আপুনি কমাব দিছে আৰু এইখিনিতে ৰেড মিটৰ কথাটো আহে নহয় জানো গতিকে ৰেড মিট আমি যিমান পাৰোঁ আমি পৰিহাৰ কৰা উচিত নহয় জানো আৰু ৰেড মিটত আমিতো সকলোৱে জানো আমাৰ বহুতৰে আকৌ পৰ্ক খোৱাটো খুব এটা মানে মন যায় মানে নহয় জানো পৰ্ক আৰু ছাগলীৰ মাংসটো বহুতেই প্ৰিয় আৰু লগতে হাঁহৰ মাংসটো আমাৰ ৰেড মিটতে পৰে নহয় জানো গতিকে এই ক্ষেত্ৰত কিন্তু আমি সাৱধান হ'ব লাগিব আৰু আপুনি ক'লে যে পানীৰ পৰিমাণটো আমি খুব ধুনীয়াকৈ আমি আমাৰ কণ্ট্ৰলত ৰাখিব লাগিব যাতে বেছিও নহয় কমো নহয় গতিকে আমি 3 পৰা 4 লিটাৰ পানীক আমি খাব পাৰিলে ভাল নহয় জানো আপুনি শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামৰ ওপৰত গুৰুত্ব দিব দিছে যিসকলে শাৰীৰিক পৰিশ্ৰম কৰে তেওঁলোকৰতো হৈ যায় আৰু যিসকলে শাৰীৰিক পৰিশ্ৰম কৰিব সুবিধা নাপায় কাৰণ বহুতেই নিজৰ অফিচত ব্যস্ত থাকে নহয় জানো গতিকে সেইসকলক ব্যায়াম বা যোগাসন আপুনি এই দুটাৰ কথা কৈছে নহয় জানো লগতে আপুনি ক'লে যে আমি এটা ৰেগুলাৰ চেকআপ যিসকলৰ ব্লাড প্ৰেছাৰ ভুগি আছে বা যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে ৰেগুলাৰ চেকআপ এটা কৰাটো খুব জৰুৰী নহয় জানো মোৰ মনলৈ এইকেইটা কথাই আহিছে আৰু কিবা থাকিল নেকি বাৰু মোৰ ৰিভিউটোত 5টা পইণ্ট যেনেকৈ মই পানীৰ পৰিমাণটো ক'লে নিমখৰ পৰিমাণ আৰু আমিষ জাতীয় বস্তুবিলাক কমাব লাগিব ৰেগুলাৰ এক্সাৰচাইজটো কৰিছে চুগাৰ আৰু হাই প্ৰেছাৰ যিটো আছে যাৰ আছে তেখেতসকলে ৰেগুলাৰ চেকআপ কৰি যাতে কণ্ট্ৰলত আনে আৰু এটা ৰেগুলাৰ হেল্থ চেকআপ ইয়েৰলি এটা আৰু লগতে আপুনি এলকহলৰ কথা ক'লে মানে আমি যিটো আমি এলকহল আমি পৰিহাৰটো একেবাৰেই পৰিহাৰ কৰিব লাগে নহয় জানো আৰু লগতে ধূম্ৰপান নহয় জানো আমি গতিকে এইখিনি আমি একদম পৰিহাৰ কৰিব লাগিব লগতে ডক্টৰ মোক কিন্তু এটা কথা মনত পৰিছে যে আমি টোপনিটো পৰ্যাপ্ত পৰিমাণৰ আমি টোপনি যাব লাগিব নহয় জানো ডেফিনেটলি পৰ্যাপ্ত পৰিমাণৰ টোপনি নহ'লে অকল কিডনি বুলি নহয় আমাৰ যিহেতু এইটো মানে শৰীৰটো মানে এটা মেচিনছ বুলি ক'ব পাৰি যিটোক মানে আমাৰ ৰেষ্ট দৰকাৰ হয় চ' পৰ্যাপ্ত 8 ঘণ্টা 6 পৰা 8 ঘণ্টা মানে যেনেকৈ মোবাইলটো আমি চাৰ্জ দিওঁ তেনেকৈ আমাৰ দেহাটো চাৰ্জ দিয়া হয় নহয় জানো সেইটো মানে একচুৱেলি টোপনি অহাৰ সময়ত কি হয় আমাৰ বডিটোৱে হিলিং হয় মানে সেইখিনি আমাৰ ডে টু ডে এক্টিভিটিত মানে যিখিনি আমাৰ ট্ৰমা হয় মানে আমি গম নোপোৱাকৈ শৰীৰত বহুতখিনি ট্ৰমা হৈ থাকে সৰু সুৰাকৈ চ' চেলছবিলাক কিছুমান মৰে কিছুমান মানে কষ্ট পাই থাকে চ' যেতিয়া আমি শুই দিওঁ পৰ্যাপ্ত মানে শুই দিওঁ সেইবিলাক হিলিং হয় ৰাতি চ' হিলিং হোৱাৰ কাৰণে সেইটো মানে ফিল আপ কৰে নেচাৰে মানে সেইটো ফিল আপ কৰিব নহয় জানো হয় যদি টোপনি মাৰা নাযায় সেই হিলিংটো নহয় আৰু আল্টিমেটলি শৰীৰটো দুৰ্বল হৈ যায় লাহে লাহে গতিকে গোটেই কথাখিনিৰ ধৰক এখন যদি আমি চাইকেলৰ কথা কওঁ আমাৰ শৰীৰটো যদি এখন চাইকেল গতিকে চাইকেলৰ যদি কিবা নহয় কিবা এটা পাৰ্ট এটা যদি ডিফেক্ট হয় বা যদি পাৰ্টটো নাথাকে তেতিয়াহ'লে গোটেই চাইকেলখনে নচলিব নহয় জানো গতিকে খুব সুন্দৰ ডাক্তৰ আপুনি বিশ্ব বৃক্ক দিৱসৰ লগত সংগতি ৰাখি ইমান সোণসেৰীয়া কথাখিনি আমাৰ ৰাইজৰ বাবে আপুনি আগবঢ়ালে গতিকে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আগলৈও আপোনাৰ সৈতে কথা পাতিম ডাক্তৰ অৰূপ কুমাৰ নাথ সেইগৰাকী লেজাৰমেন খ্যাত চিকিৎসকৰ তত্বাৱধানত গুৱাহাটীৰ সোণাপুৰত যি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল IUKD আছে গতিকে সেই IUKDৰ ষ্ট'ন ক্লিনিকৰ মুখ্য ইউৰ'লজি বিশেষজ্ঞ তথা অসমৰ বিশিষ্ট ইউৰ'লজিষ্ট ডাক্তৰ দেৱজিৎ বৈশ্য তেখেতে আমাক ইমানখিনি সময় দিলে গতিকে ডাক্তৰ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ